জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ উদ্যোগত প্ৰাইজমানি দিবা নৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলী বজাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাইজমানি দিবা নৈশ ভলীবল খেল অনুষ্ঠিত হয়। উক্ত দিবা নৈশ ভলীবল খেল প্ৰথম পুৰস্কাৰ নগদ 4,000 টকাৰ লগতে ট্ৰফি প্ৰদান কৰে যুৱ সমাজকৰ্মী শামেজুৰ হুছেইনে। দ্বিতীয় পুৰস্কাৰ নগদ 3,001 টকাৰ লগতে ট্ৰফি প্ৰদান মুছাৰফ আলী আহমেদে। জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সভাপতি মুছাৰফ আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ফাছান আলী আহমেদ, জোৰশিমুলী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সেকান্দাৰ আলী চৰকাৰ, জোৰশিমুলী হাইস্কুলৰ প্ৰধান শিক্ষক AB সিদ্দিক, অৱসৰপ্ৰাপ্ত শিক্ষক ইয়াছিন আলী আহমেদ, যুৱ সমাজকৰ্মী শামেজুৰ হুছেইন, আব্দুল মজিদ আহমেদ, শাহিজুল হুছেইন শইকীয়া, আফজালুৰ ৰহমান, জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সম্পাদক শ্বৰিফুল ইছলামকে প্ৰমুখ্য কৰি ভালে সংখ্যক যুৱ সমাজকৰ্মীসকল উপস্থিত থাকে। আজি আমাৰ জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সৌজন্যত ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ জোৰশিমুলী বজাৰ প্ৰাংগণত দিবানৈশ ভলীবল খেল অনুষ্ঠিত কৰে। এই হিচাপতে আমি জোৰশিমুলী জনকল্যাণ যুৱ সংঘৰ সভাপতি সম্পাদক লগতে সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিভিন্ন অঞ্চলৰ পৰা ভলীবল টিম এই খেলত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোককো আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে ভৱিষ্যতে এনেকুৱা সুখ্যাতিৰে ভলীবল খেল প্ৰদৰ্শন কৰি ৰাইজক উৎসাহিত কৰে, ৰাইজক আনন্দ ফূৰ্তি দিয়ে, তাৰ বাবে আমি কামনা কৰিছোঁ। ইয়াৰ লগতে আৰু এটা বিশেষকৈ আজিৰ এই ভলীবল দিবানৈশ ভলীবল খেলত প্ৰথম পুৰস্কাৰ দাতা শামেজুৰ হুছেইন সমাজকৰ্মী, তেখেতে প্ৰথম পুৰস্কাৰ নগদ ধন লগতে ট্ৰফি আগবঢ়াইছে। তাৰ লগতে দ্বিতীয় পুৰস্কাৰ জনকল্যাণ যুৱ সংঘৰ সভাপতি মুছাৰফ আলী আহমেদ ডাঙৰীয়াই দ্বিতীয় পুৰস্কাৰ লগতে ট্ৰফি আগবঢ়াইছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।